নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে গণিতৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন চেপ্টাৰটোৰ পৰা কি কমন কুৱেশ্যনছ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াৰ পিছত তোমালোকক প্ৰতিটো পাঠৰ চেপ্টাৰ ৱাইজ তোমালোকক কমন কুৱেশ্যনছ বাছি দিম। গতিকে তোমালোকে আমাৰ লগত সংযোগ থাকা আৰু তোমালোকে যিমান পাৰা আমাৰ এই চেনেলটো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া। এতিয়া প্ৰথম তোমালোকৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজনৰ পৰা কি আহিব চোৱা। তোমালোকে যিহেতু জানাই তোমালোকৰ MCQ প্লাছ উক্তি দাবিত তোমালোকৰ আজিকালি কুৱেশ্যনছবোৰ আহে। গতিকে তোমালোকে প্ৰতিটো পাঠ ভালদৰে বুজি চাবই লাগিব। এতিয়া প্ৰথম তোমালোকে এইখিনি দেখিছা সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেম। ইয়াত তোমালোকে চাব লাগিব স্বাভাৱিক সংখ্যা চাব লাগিব। তোমালোকে স্বাভাৱিক সংখ্যা কাক কয় বা কোনকেইটা স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা আৰম্ভণি কেনেকৈ হয়, স্বাভাৱিক সংখ্যা শেষ কেনেকৈ হয়, শেষ আছেনে নাই, এইখিনি বস্তু তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে পূৰ্ণ সংখ্যা কেনেকুৱাবোৰ সংখ্যা পূৰ্ণ সংখ্যা এইখিনি বস্তু তোমালোকে চাই যাবা। ইয়াৰ পিছত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এই সূত্ৰকেইটা তোমালোকে চাই যাবা। AM × AN = AM + N, তাৰপৰা AM / AN = AM - N। এই সূত্ৰকেইটা তোমালোকে ভালকৈ চাব। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন অহাৰ সম্ভাৱনা দেখা গৈছে। ইয়াৰ পিছততো তোমালোকে এইকেইটা গোটেইকেইটা চাবাই। তোমালোকে এতিয়া 9টা আছে। ইয়াৰ পিছত তোমালোকে উক্তি দাবী যুক্তিৰ কাৰণে তোমালোকে চাবা যিখিনি টোকা আছে। যেনেকৈ প্ৰথমটোত ইয়াত আছে স্বাভাৱিক সংখ্যাবোৰৰ আদি হ'ল 1, দেখিছানে তোমালোকে, আৰু অন্ত তাত নাই। তাৰপিছত 2 নম্বৰটোত চোৱা অখণ্ড সংখ্যা আৰ্হিটো কেনেকুৱা হয়, এইখিনি বস্তু তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে 3 নম্বৰটোত কি আছে চোৱা, অখণ্ড সংখ্যাৰ যুগ্ম সংখ্যাবোৰ বাদ দিলে বাকী থকাবোৰ অযুগ্ম সংখ্যা, সিহঁতৰ সাধাৰণ প্ৰকাশ ৰাশি হৈছে 2m + 1। এইখিনি বস্তু তোমালোকে চাবা। আৰু এই ব্ৰেকেটত থকাটো চাবা, যুগ্ম অযুগ্ম সংখ্যা হৰণ প্ৰক্ৰিয়াত দিব পাৰি। অখণ্ড সংখ্যাটো 2 বিভাজ্য হ'লে সি যুগ্ম অন্যথা অযুগ্ম হয়। এইখিনি বস্তু তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে চাব পৰা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি, একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2, বাকীবোৰ হৈছে অযুগ্ম সংখ্যা। সহমৌলিক কাক কয়, সহমৌলিক কোনকেইটা সংখ্যা, সেইখিনি বস্তু চাবা। 1টো হৈছে সহমৌলিক হয়, আৰু সহমৌলিক কাক বুলি ক'লে সিহঁতৰ সাধাৰণ উৎপাদক যদি 1 হয় তেতিয়াহ'লে কি হ'ব, ইয়াৰ সহমৌলিক হ'ব সংখ্যাকেইটা। দেখিছা তোমালোকে। ইয়াৰ পিছত তোমালোকে উদাহৰণ 3টো, ইয়াৰ পৰা তোমালোকে উদাহৰণ 3টো ভালকৈ চাই যাবা। ইয়াৰ পৰা তোমালোকৰ আহিবই। উদাহৰণ 4টো তোমালোকে এডিশ্যনেল হিচাপে চাই যাব পাৰা। ইয়াৰ পিছত আহিলে শতকৰা আৰু সুত। শতকৰা সুতৰ পৰা তোমালোকে উদাহৰণ 6টো চাব পৰা। এইটো দেখিছা তোমালোকে, এই কুৱেশ্যনছটো তোমালোকে ভালকৈ চাই যাবা। যদি তোমালোকে এইখিনি বুজি নোপোৱা তেতিয়া তোমালোকে কমেণ্ট কৰি দিবা, মই তোমালোকক অতি সহজ আৰু সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে আৰু চাবা উদাহৰণ 12টো চাবা। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহি থকা দেখা গৈছে। তাৰপিছত তোমালোকে চাবা অনুশীলনী R1। এতিয়া R1ৰ পৰা তোমালোকে চাবা কি 2 নম্বৰ 3 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা চাবা তোমালোকে। ইয়াৰ পিছতো আছে ইম্পৰ্টেণ্ট কুৱেশ্যনছ কেইটামান। এই 4, 5 কেইটাতো ইয়াৰ পৰাতো এইকেইটা তোমালোকৰ MCQ আহে। নিশ্চয় বুজি পাইছা, এইকেইটা MCQ আহিব তোমালোকৰ। এইকেইটা লং কুৱেশ্যনছ নাহে, এইকেইটা MCQ চাবা, MCQ কাৰণে। ইয়াৰ পিছত তোমালোকে 7 নম্বৰ চাবা, 9 নম্বৰ চাবা। 9 নম্বৰটো ইয়াৰ পৰা আহিব, এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া সৰল কৰা 10 নম্বৰ পৰানো কি আহিব, এতিয়া সৰল কৰা কি আহিব চোৱা। সৰল কৰা তোমালোকে 4 নম্বৰটো চাব পাৰা, 4 নম্বৰ চাব পাৰা, 7 নম্বৰ 8 নম্বৰ চাব পাৰা। আৰু মষ্ট ইম্পৰ্টেণ্টটো বাৰ বাৰ আহি থাকে, সেইটো হৈছে ইয়াৰ 11 নম্বৰ এই প্ৰমাণ কৰাটো। যদি তোমালোকে প্ৰমাণ কৰাটো নাজানা তোমালোকে কমেণ্ট কৰি দিবা, মই তোমালোকক অতি সহজ আৰু সৰল ভাষাৰে এইটো বুজাই দিম তোমালোকক। এতিয়া তোমালোকে 13 নম্বৰটো চাবা। 13 নম্বৰটো হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে।
14 নম্বৰ কুৱেশ্যনছটো আহিব পাৰে MCQ আহিব এটো যেহেতু 14 আৰু 15 একিটা হৈছে MCQ এতিয়া ইয়াৰ পিছত তোমালোকে চাবা 16 17 18 19 একিটা তোমালোকে চাবা ইয়াৰ পৰা কুৱেশ্যনছ আহিব তোমালোকক তোমালোকৰ যেটো R.1 R.1 পৰা ইমানখিনি আহিব গতিকে তোমালোকে R.1 ৰ কাৰণে ইমানখিনি যদি চাই যোৱা তোমালোকে ইয়াৰ পৰা যিকোনো কুৱেশ্যনছ আহিলে তোমালোকে অতি সহজতে সমাধান কৰিব পাৰিবা ইয়াৰ পিছতে তোমালোকক সংখ্যা প্ৰণালী অৰ্থাৎ নাম্বাৰ সিস্টেম চেপ্টাৰ 2 ইয়াৰ পৰা কি আহিব পাৰে হেতু চাই লোৱা তোমালোকে সংখ্যা ৰেখাডাল ভালকৈ মনত থবা এই সংখ্যা ৰেখাডাল কোনফালে কি হয় পৰিমেয় আৰু পৰিমেয় সংখ্যা তোমালোকে তো জানাই যিবিলাক সংখ্যাক p/q ৰ হিত প্ৰকাশ কৰিব পাৰি তেনেবিলাক সংখ্যাকে পৰিমেয় সংখ্যা বুলি কওঁ এতে উদাহৰণ 1 টো চাবা উদাহৰণ 1 টো যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচানে মিছা লিখা প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা এইখিনি বস্তু চাবা তোমালোকে উদাহৰণ 2 টো চাবা ইয়াত কৈছে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা পৰিমেয় সংখ্যা উলিয়াবলৈ তোমালোকক শিকাই দিম তোমালোকে মাথো আমাৰ ভিডিঅ'সমূহ যিমান পাৰা শেয়াৰ কৰি দিয়া 1K হোৱাৰ পিছতে তোমালোকক প্ৰতিটো ভিডিঅ' তোমালোকক শেয়াৰ কৰি দিম মাথো তোমালোকে শেয়াৰ কৰি লোৱা এতিয়া ইয়াৰ পিছত কৈছে সাধাৰণতে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে এই কোৰ্সটো তোমালোকে মনত ৰাখি থবা এনেকুৱা ধৰণৰ কথাবোৰ যদি তোমালোকে যে চোৱা বা মনত ৰখা তেতিয়া হলে তোমালোকে উক্তি দাবী হোক বা MCQ তোমালোকে অতি সহজতে সমাধান কৰিব পাৰিবা এতিয়া অনুশীলনী 1.1 ত আহিলে ইয়াৰ পৰা তোমালোকে 2 নম্বৰটো চাবা 1 নম্বৰ চাবা 3 নম্বৰ চাবা আৰু 4 নম্বৰ চাবা এইকিটা গুটেকিটা 1 2 3 4 গুটেকিটা তোমালোকে চাই থৈ দিবা এতিয়া অপৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকে এই সংখ্যা ৰেখাডাল তোমালোকে ভালকে চাবা ইয়াৰ পৰা আহে সংখ্যা ৰেখা আঁকিব আহে তোমালোকক গতিকে সংখ্যা ৰেখাডাল ভালকে চাবা এতিয়া উদাহৰণ 4 টো তোমালোকে চাই যায় সংখ্যা ৰেখাডাল কেনেকৈ আঁকিছে যদি তোমালোকে সংখ্যা ৰেখাডাল আঁকিব নাজানা তোমালোকে কমেন্টত জনাই দিবা তোমালোকক ইয়াৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰি সহজতে বুজাই দিম এতিয়া 1.2 কোন কিটা কুৱেশ্যনছ বেছি ইম্পৰ্টেন্ট হয় 1.2 অনুশীলনী 1 নম্বৰটো চাবা 3 নম্বৰ চাবা এইকিটা তোমালোকক চালে হৈ যাব 1.2 ইয়াৰ পিছত তোমালোকে উদাহৰণ 5 টো চাবা ইয়াত আৰু উদাহৰণ 7 টো চাবা ইয়াৰ পৰা পৰীক্ষাত অহা দেখা গৈছে উদাহৰণ 8 টো তোমালোকে চাই থৈ দিবা ইয়াৰ পিছত তোমালোকে কি চাবা উদাহৰণ 10 টো চাবা তোমালোকে উদাহৰণ 10 টো আহিব পাৰে এতিয়া আহিলো 1.3 তোমালোকে 1.3 চাবা তোমালোকে 2 নম্বৰটো চাবা 3 নম্বৰ কিটাটো ইম্পৰ্টেন্ট হয় কিটা গুটেই কিটা তোমালোকে প্ৰেক্টিস কৰিবা ইয়াৰ পিছত তোমালোকে 8 নম্বৰ 9 নম্বৰটো চাই থৈ দিবা পৰীক্ষাৰ কাৰণে সমূহীয়া পৰীক্ষাৰ কাৰণে এতিয়া সংখ্যা ৰেখাত উপস্থাপন কৰা হ'ব গতিকে সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰে তোমালোকে চাই লবা কেনেকৈ কৰিছে দেখিছা তোমালোকে সংখ্যা ৰেখাত কোৱাটোতো আহিব এটা দেখিছা না তোমালোকে পইণ্টবোৰ কেনেকৈ আছে এই পইণ্টবোৰ তোমালোকে চাবা কিটা ইজি হয় তোমালোকৰ টান নহয় গতিকে এই সংখ্যা ৰেখাটো তোমালোকে চাই যাবা ইয়াৰ পিছতে তোমালোকৰ কুৱেশ্যনছো আছে এই কুৱেশ্যনছ কিটা তোমালোকে চাই লয় এই 1 আৰু 2 ইয়াত দুটাই কুৱেশ্যনছ আছে এই দুইটাই হেকাৰণে ভালকৈ চাই যাবা এইকিটা অকল সংখ্যা ৰেখাত প্ৰদৰ্শনে কৰাব লাগে ইয়াৰ পিছত আহিলে তোমালোকৰ উদাহৰণ 13 টো চাবা উদাহৰণ 13 টো অহা সম্ভাৱনা দেখিছো উদাহৰণ 15 টো চাবা তোমালোকে ইয়াৰ পিছত তোমালোকে এই কথাখিনি চাই থবা এই কথাখিনি কি কৈছে চোৱা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগফল বা বিয়োগফল অপৰিমেয় ইয়াৰ পিছতো চোৱা এটা অশূন্য পৰিমেয় সংখ্যা এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয় যদি দুটা অপৰিমেয় সংখ্যাৰ যোগ বিয়োগ পূৰণ বা হৰণ কৰা হয় তেনেহলে সেই ফলাফল পৰিমেয় বা অপৰিমেয় হ'ব এইখিনি বস্তু চাই থবা উক্তি দাবীৰ কাৰণে সহায় হ'ব ইয়াৰ পিছত তোমালোকে এই চিত্ৰটো চাবা তোমালোকে এতিয়া 16 নম্বৰ কুৱেশ্যনছটো এডিশনাল হিচাপে চাই যাবা তোমালোকে ইয়াৰ পিছত তোমালোকে কি চাবা
ইয়াৰ পিছত তোমালোকে চাবা 1.5 ৰ 1 নম্বৰটো তোমালোকে চাবা মিলাবলৈ আহিব পাৰে বা উক্তি দাবিত আহিব পাৰে তোমালোকৰ এতিয়া ইয়াত তোমালোকে বেছি ইম্পৰ্টেণ্ট হয় ইয়াৰ 4 নম্বৰটো যদি তোমালোকে এটা আঁকিব নাজানা তোমালোকক মই ইয়াৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰি দিম এতিয়া এই কোৱেশ্চনটো আগতো আছিলে 8.1 টো আছিলে গতিকে এইটো কোৱেশ্চন তোমালোকে তাতো চাবা ইয়াতো চাই যাবা ইয়াৰ ভিতৰত তোমালোকে 6 নম্বৰ কোৱেশ্চনছ কিটা আহিব এইকিটা তোমালোকে ভালকে চাবা ইয়াৰ ভিতৰত যিকোনোটা সম্ভাৱনা দেখিছো সমূহীয়া পৰীক্ষাত ইয়াৰ পিছত তোমালোকে কি চাবা এটা ইয়াৰ পিছত তোমালোকে উদাহৰণ 21 টো চাবা যেটো সৰল কৰা আছে তাৰপিছত 1.6 আহিলে 1.6 ৰ এমসিকিউ টাইপ আহিব তোমালোকে 1 2 3 এইকিটা গুটেকিটা সাইজ থাকিবা ইয়াৰ পিছত তোমালোকে হাৰাংশখিনি বেছ গুৰুত্ব দিবা কাৰণ হাৰাংশৰ পৰা আজিকালি কোৱেশ্চনছ অহা দেখা গৈছে কেৱল অনুশীলনী প্ৰেক্টিস কৰিলে নহব তোমালোকে যদি হাৰাংশ নচোৱা বা তোমালোকে উদাহৰণ নচোৱা তেনেহলে তোমালোকৰ পৰীক্ষা ভাল নহব এইখিনি দেখিছা তোমালোকে হাৰাংশখিনি গুটেখিনি চাবা হাৰাংশ ধুনিয়াকে ইয়াৰ কথাখিনি ধুনিয়াকে দিয়া আছে তোমালোকে এইখিনি ধুনিয়াকে চাবা তোমালোকে চোৱা এটা কথা তোমালোকে যদি ভালকে যদি বস্তুখিনি নচোৱা তেতিয়া হলে তোমালোকৰ বহুতো অসুবিধা হোৱাৰ সম্ভাৱনা আছে এটা বহুপদৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম ইয়াৰ পিছত আমি পাৰ্ট 2 লৈ আহিম গতিকে তোমালোকে আজিলৈ তোমালোকে এই দুটা পাঠে তোমালোকে ভালকে চাবা ইয়াৰ পিছত তোমালোকে বহুপদৰ পৰা আদি কৰি যিকিটা সমূহীয়া পৰীক্ষাত আহিব প্ৰতিটো পাঠৰ ওপৰত মই ভিডিঅ' আনিম আৰু তোমালোকৰ যদি কিবা ডাউট থাকে ডাউটবোৰৰ ওপৰতো মই তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি দিম যদি তোমালোকে আমাৰ এই ভিডিঅ'সমূহ যদি সাপোৰ্ট কৰা বা তোমালোকে যিমান পাৰা যদি শেয়াৰ কৰি দিয়া তেতিয়াহে তোমালোকক মই ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ অনুপ্ৰাণিত হ'ম